যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত পালন কৰা হয় শোক দিৱস। উল্লেখযোগ্য যে সমগ্ৰ জিলাৰ লগতে যোৰহাট জিলাতো ধেমাজি জিলাত 2004 চনৰ 15 আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত উদযাপিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত যিসকল নিৰ্দোষী আৰু নিৰপৰাধ ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকে প্ৰাণ আহুতি দিলে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শোক দিৱস পালন কৰা হয়। অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাই আধৰা অনুষ্ঠানটিত যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱাৰ পৌৰোহিত্যত বন্তি প্ৰজ্বলন কৰাৰ পিছত সৰ্বাত্মক মৌন প্ৰাৰ্থনাৰে মৃতকসকলৰ অমৰ আত্মাৰ সদ্গতি কামনা কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। ইয়াৰ পিছতেই অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাৰ নেতৃত্বত শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়, য'ত উপস্থিত সকলোৱে ধেমাজি কাণ্ডত প্ৰাণ হেৰুওৱাসকলক স্মৰণ কৰাৰ লগতে উগ্ৰবাদ, হিংসা আৰু অশুভ শক্তিৰ বিৰুদ্ধে একত্ৰিত হৈ শান্তি, সামাজিক শৃংখলা আৰু মানৱীয় মূল্যবোধ ৰক্ষাৰ সংকল্প গ্ৰহণ কৰে। সভাখনিত যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱাই ভাষণ প্ৰদান কৰি তেখেতে ধেমাজিৰ কৰুণ ঘটনাটোক স্মৰণ কৰাৰ লগতে সন্ত্ৰাসবাদৰ ভয়াৱহতা আৰু ইয়াৰ উৎপত্তিৰ সন্দৰ্ভত ব্যক্ত দাঙি ধৰে। উক্ত শোক দিৱসৰ অনুষ্ঠানত তিতাবৰ আৰু মৰিয়নিৰ সমজিলাৰ আয়ুক্তদ্বয়, অতিৰিক্ত জিলা আয়ুক্তসকল, মাণ্ডলিক বিষয়াসকল, আঞ্চলিক বিষয়াসকল, চক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্তসকল, খণ্ড উন্নয়ন বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগতে কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।